তোর হ্যাঁ রাজকুমার কি চুরি করছিলি? গ্রিল চুরি করছা? ঘর কোত? কলাভাঙ্গা কোনখিনিত? দেউতাকৰ নাম কি? বিজয়। আৰু আগে পিছে আৰু চুৰি কৰছা না? কি চুৰি কৰি কি পইচা লৈ ড্ৰাগছ খোৱা নেকি? বস্তু বিক্ৰী কৰি হা ড্ৰাগছ খা? প্ৰায় 7:30 মান বজাত মোৰ নিজৰ ঘৰতেই এজন অচিনাকি লোক প্ৰায় নিচাসক্ত যিয়ে ড্ৰাগছ চাগছ খাই বুলি আমি এতিয়া গম পাইছোঁ। তেওঁ আহি পেলাই আমাৰ ঘৰত থকা আচবাবখিনি অৰ্থাৎ আমাৰ ঘৰৰ গ্ৰিলবিলাক যিবিলাক মানে গ্ৰিল লগাবৰ কাৰণে থৈ দিছিলোঁ, যিহেতু কাম চলি আছে ঘৰৰ, আহি পেলাই কি কৰিলে, তেওঁ একমুখৰ পৰা গ্ৰিলবিলাক ল'লে আৰু গ্ৰিলবিলাক লৈ পেলাই তেওঁ মানে উধাও হ'বলৈ ধৰিছিল, চুৰ কৰি পেলাই যাবলৈ ধৰিছে। এনেতে যেতিয়া আমি গম পাই পেলাই যেতিয়া চুৰ বুলি চিঞৰিলোঁ, তেতিয়া ইয়াৰে গোটেইখিনি মানুহে ওলাই আহি পেলাই চুৰজনক কাৰেক্ট কৰি বান্ধি থৈ দিছে। তো এই যে নিচাখোৰ ব্যক্তিসকলে যে বৰ্তমান যি উপদ্ৰৱ চলাই আছে বা যি চুৰি কাৰ্য কৰিছে, ইয়াত যাতে প্ৰশাসনে অলপমান কঠোৰ ব্যৱস্থা লয়, মানে নহ'লে আমাৰ যিহেতু ভুগিব লগা হৈছে, আমাৰ বৰ কষ্টত ভুগি থাকিবলগীয়া হৈছে। আমাৰ কষ্টৰ উপাৰ্জিত ধনবিলাক এনেকৈ নষ্ট হ'বলৈ ধৰিছে। মোৰ নাম দীপজ্যোতি দাস। এড্ৰেছটো হৈছে বৰপেটা ৰোড, নিয়াৰ বাই ৰামকৃষ্ণ মিছন, ৱাৰ্ড নম্বৰ 2। হাতীলতে ধৰা পৰিছে, পাব্লিকে ধৰিছে, যাৰ আৰু হাতীলতে ধৰা পৰাৰ কাৰণে তেওঁক মানে ধৰি বান্ধি পেলাই ইয়াতে থৈ দিয়া হৈছে প্ৰশাসনৰ হাতত। এতিয়া মানে আমি তেওঁক গোটাই দিয়াৰ কাৰণে ব্যৱস্থা চলাইছোঁ। তোৰ হা ৰাজকুমাৰ কি চুৰি কৰিছিলি? গ্ৰিল চুৰি কৰছা? ঘৰ কোত? কলাভাঙ্গা কোনখিনিত? দেউতাকৰ নাম কি? বিজয়। আৰু আগে পিছে আৰু চুৰি কৰছা না? কি চুৰি কৰি কি পইচা লৈ ড্ৰাগছ খোৱা নেকি? বস্তু বিক্ৰী কৰি হা ড্ৰাগছ খা? প্ৰায় 7:30 মান বজাত মোৰ নিজৰ ঘৰতেই এজন অচিনাকি লোক প্ৰায় নিচাসক্ত যিয়ে ড্ৰাগছ চাগছ খাই বুলি আমি এতিয়া গম পাইছোঁ। তেওঁ আহি পেলাই আমাৰ ঘৰত থকা আচবাবখিনি অৰ্থাৎ আমাৰ ঘৰৰ গ্ৰিলবিলাক যিবিলাক মানে গ্ৰিল লগাবৰ কাৰণে থৈ দিছিলোঁ, যিহেতু কাম চলি আছে ঘৰৰ, আহি পেলাই কি কৰিলে, তেওঁ একমুখৰ পৰা গ্ৰিলবিলাক ল'লে আৰু গ্ৰিলবিলাক লৈ পেলাই তেওঁ মানে উধাও হ'বলৈ ধৰিছিল, চুৰ কৰি পেলাই যাবলৈ ধৰিছে। এনেতে যেতিয়া আমি গম পাই পেলাই যেতিয়া চুৰ বুলি চিঞৰিলোঁ, তেতিয়া ইয়াৰে গোটেইখিনি মানুহে ওলাই আহি পেলাই চুৰজনক কাৰেক্ট কৰি বান্ধি থৈ দিছে। তো এই যে নিচাখোৰ ব্যক্তিসকলে যে বৰ্তমান যি উপদ্ৰৱ চলাই আছে বা যি চুৰি কাৰ্য কৰিছে, ইয়াত যাতে প্ৰশাসনে অলপমান কঠোৰ ব্যৱস্থা লয়, মানে নহ'লে আমাৰ যিহেতু ভুগিব লগা হৈছে, আমাৰ বৰ কষ্টত ভুগি থাকিবলগীয়া হৈছে। আমাৰ কষ্টৰ উপাৰ্জিত ধনবিলাক এনেকৈ নষ্ট হ'বলৈ ধৰিছে। মোৰ নাম দীপজ্যোতি দাস। এড্ৰেছটো হৈছে বৰপেটা ৰোড, নিয়াৰ বাই ৰামকৃষ্ণ মিছন, ৱাৰ্ড নম্বৰ 2। হাতীলতে ধৰা পৰিছে, পাব্লিকে ধৰিছে, যাৰ আৰু হাতীলতে ধৰা পৰাৰ কাৰণে তেওঁক মানে ধৰি বান্ধি পেলাই ইয়াতে থৈ দিয়া হৈছে প্ৰশাসনৰ হাতত। এতিয়া মানে আমি তেওঁক গোটাই দিয়াৰ কাৰণে ব্যৱস্থা চলাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।